যিসকল হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ বাবে আবেদন কৰিছে আৰু আপোনালোকে এতিয়ালৈকে প্ৰজেক্ট ৰিপৰ্টটো বনাব পৰা নাই, তেনেহ'লে আপোনালোকে মোৰ পৰা এনেকুৱা প্ৰফেশ্যনেলভাৱে প্ৰজেক্ট ৰিপৰ্ট বনাই ল'ব পাৰে। আপোনালোকে এনেকুৱাকৈ প্ৰফেশ্যনেলভাৱে প্ৰজেক্ট ৰিপৰ্ট বনাবলৈ হ'লে কেনেকৈ আবেদন কৰিব আৰু কেনেকৈ বনাব, সবিশেষ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। যদি আপোনালোকে মোৰ পৰা এনেকুৱা প্ৰফেশ্যনেল ধৰণে প্ৰজেক্ট ৰিপৰ্ট বনাব বিচাৰে, তেনেহ'লে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যাই কিনে আপোনালোকে এটা লিংক পাব। সেই লিংকটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব। আপোনালোকে ইয়াতে দেখা পাব প্ৰজেক্ট ৰিপৰ্ট। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাব নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ। আপোনালোকে কাৰ নামত আবেদন কৰিব, তাৰ নামটো আপোনালোকে ইয়াতে নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ ইয়াতে লিখি দিব। দিয়াৰ পিছত ইয়াতে লিখা আছে কনষ্টিটিউশ্যন লিগেল ষ্টেটাছ। ইয়াৰ পৰা আপোনালোকে ইণ্ডিভিজুৱেলটো চিলেক্ট কৰি দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ পিতৃ অথবা পত্নীৰ নামটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কোনটো হয় সেইটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। দিয়াৰ পিছত তলত ইয়াতে আপোনালোকে আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ আঁচনিৰ নামটো লিখি দিব। আপুনি বিউটি পাৰ্লাৰৰ বাবে আবেদন কৰিছিল নে গ্ৰ'চাৰী শ্বপৰ বাবে, কোনটোৰ বাবে আপুনি আবেদন কৰিছিল, সেইটো আপোনালোকৰ আঁচনিৰ নামটো আপুনি ইয়াৰ পৰা লিখি দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ প্ৰকল্পৰ খৰচটো কিমান হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিব। দিয়াৰ পিছত ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে দি দিব। দিয়াৰ পিছত ইয়াতে আপুনি আপোনাৰ ইমেইল আইডিটো ইয়াতে বহুৱাই দিব। আপোনাৰ যিটো বৈধ ইমেইল আইডি হয় সেই ইমেইল আইডিটো আপুনি ইয়াতে বহুৱাই দিব, কাৰণ আপোনাৰ প্ৰজেক্ট ৰিপৰ্টটো আপোনাৰ ইমেইল আইডিলৈ প্ৰেৰণ কৰা হ'ব। তাৰ কাৰণে আপোনাৰ যিটো বৈধ ইমেইল আইডি হয় সেই ইমেইল আইডিটো আপোনালোকে ইয়াতে বহুৱাই দিব। দি কিনে আপোনালোকে জাষ্ট ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত নতুন এটা পেজ এনেকুৱাকৈ আকৌ অপেন হ'ব। ইয়াতে আপুনি আপোনাৰ যোগাযোগৰ যিকোনো ডিটেইলছটো আপোনালোকে ইয়াতে দি দিব। ইয়াতে প্ৰথমতে আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াতে লিখি দিব। লিখাৰ পিছত ইয়াতে আপোনাৰ ব্লক কোনটো হয়, ব্লকটো ইয়াতে আপুনি লিখি দিব। ব্লকটো লিখাৰ পিছত ইয়াতে আপোনাৰ ভিলেজৰ নামটো ইয়াতে দি দিব। দিয়াৰ পিছত ইয়াতে পোষ্ট অফিচৰ নামটো দি দিব। তাৰপিছত ইয়াতে আপোনাৰ বিধানসভা সমষ্টিটোৰ নামটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে আপোনাৰ পুলিচ ষ্টেচনটো লিখি দিব। দিয়াৰ পিছত ইয়াতে আপুনি আপোনাৰ পিনক'ডটো লিখি দিব। দি কিনে আপোনালোকে জাষ্ট আকৌ ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ নতুন এটা পেজ এনেকুৱাকৈ অপেন হ'ব। ইয়াতে আপুনি লোকেশ্যন অফ দ্য ইউনিট, আপোনাৰ ব্যৱসায়টো ক'ত আছে তাৰ এড্ৰেছটো ইয়াতে দিব লাগিব। সেই এড্ৰেছটো দিয়াৰ বাবে আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত তাৰপিছত ইয়াতে আপোনাৰ বিধানসভা সমষ্টিৰ নামটো ইয়াতে দি দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ ব্লকৰ নামটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে আপোনাৰ পোষ্ট অফিচৰ নামটো লিখি দিব। তাৰপিছত ইয়াতে ভিলেজৰ নামটো ইয়াতে লিখি দিব। দিয়াৰ পিছত আকৌ তলতে ইয়াতে আপুনি পিনক'ডটো দি পিনে জাষ্ট ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ নতুন এটা পেজ এনেকুৱাকৈ খোল খাব। ইয়াতে আপুনি দেখা পাইছে ইয়াতে লিখা আছে এপ্লিকেণ্ট বেংক ডিটেইলছ। আপোনালোকৰ বেংকৰ ডিটেইলছটো আপোনালোকে ইয়াতে বহুৱাই দিব। ইয়াতে প্ৰথমতে আপোনাৰ একাউণ্ট নাম্বাৰটো দিব। তাৰপিছত ইয়াতে বেংক বা ব্ৰাঞ্চৰ নামটো কি হয় সেইটো ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে আপোনাৰ IFSC কোডটো ইয়াতে দি দিব। দি কিনে আপোনালোকে জাষ্ট ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত নতুন এটা পেজ এনেকুৱাকৈ অপেন হ'ব। আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে লিখা আছে কমপ্লিট ইউৰ পে'মেণ্ট বাই স্কেনিং দ্য QR কোড। আপোনালোকে ইয়াতে একটা স্কেন কোড পাই যাব। কোডটো আপোনালোকে স্কেন কৰি পে'মেণ্টটো কৰি দিব। কৰাৰ পিছত আপোনালোকৰ যিটো পে'মেণ্টৰ স্ক্ৰীনশ্বট সেইটো ৰাখি দিব। ৰাখি কিনে আপোনালোকে জাষ্ট ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এনেকুৱা এটা পেজ আহিব। ইয়াতে অহাৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ যিটো পে'মেণ্টৰ স্ক্ৰীনশ্বট হয়, এই স্ক্ৰীনশ্বটটো আপোনালোকে ইয়াতে এড ফাইলত ক্লিক কৰি আপোনালোকে সেইটো আপলোড কৰি দিব। এড ফাইলত ক্লিক কৰি আপোনালোকে ইয়াতে ব্ৰাউজ অপশ্যনত যাব। যাই কিনে আপোনালোকৰ যিটো পে'মেণ্ট স্ক্ৰীনশ্বট হয় সেইটো আপোনালোকে ইয়াৰ পৰা আপলোড কৰি দিব। স্ক্ৰীনশ্বটটো আপলোড কৰি কিনে আপোনালোকে জাষ্ট ইয়াতে ছাবমিট অপশ্যনত ইয়াতে ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মটো ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ কেইদিনমান পিছতে আপোনাৰ প্ৰজেক্ট ৰিপৰ্টটো আপুনি ইমেইল আইডিলৈ পাই যাব। ফ্ৰেণ্ডসকল, আপোনালোকে এনেকুৱাকৈ যদি প্ৰফেশ্যনেলভাৱে প্ৰজেক্ট ৰিপৰ্টটো বনাব বিচাৰে, তেনেহ'লে আপোনালোকে বনাব পাৰে। আপোনালোকক জনাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।